আৰু এয়া দেখা গৈছে আমাৰ মাজত এয়া জুবিন গাৰ্গৰ যিখন গাড়ীত জুবিন দাক লৈ অহা হৈছে সম্পূৰ্ণ আমি দৃশ্য দেখাব চেষ্টা কৰিছোঁ এয়া সম্পূৰ্ণৰূপে জনসমুদ্ৰ বৈছে আচলতে জুবিন দাক যি হেৰুৱাবলগীয়া হৈছে জুবিন দাক হেৰুৱাবলগীয়া পাছৰ এই দৃশ্য আচলতে অসমবাসীয়ে কেতিয়াও কল্পনা নকৰা এই বিশেষ দিনটো আজি খুবেই এটা মৰ্মাহিত দিন আৰু আমাৰ মাজত জুবিন দা নাই কোনো বিশ্বাস কৰিব পৰা হোৱা নাই নক্ষত্ৰ আঁতৰি গৈছে আমাৰ মাজৰ পৰা প্ৰত্যেকগৰাকী লোকক কন্দুৱাই এইদৰে দেখা গৈছে জুবিন গাৰ্গৰ গাড়ীখনক লৈ আচলতে জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা চাবলৈ জুবিন গাৰ্গৰ শেষ মুখখন চাবলৈ এইদৰে জনসমুদ্ৰ বৈছে আৰু মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাই আছোঁ দেখা গৈছে জুবিন গাৰ্গক যিখন গাড়ীত অনা হৈছে এম্বুলেঞ্চত সেই এম্বুলেঞ্চখন আহি আছে ফুলেৰে সজ্জিত কৰি থোৱা এম্বুলেঞ্চখন আহি আছে আৰু এয়া আচলতে মহানগৰত জনসমুদ্ৰ বৈছে আমি বাৰে বাৰে কৈছোঁ এটি নক্ষত্ৰ আমি হেৰুৱাবলগীয়া হ'ল যি নক্ষত্ৰ আজি এই দিনটোলৈ কোনো কল্পনা নকৰা দিন আজি আমি চকুৰ সন্মুখত দেখাবলগীয়া হ'ল কেতিয়াও ভবা নাছিলোঁ যে জুবিন গাৰ্গক লৈ এনে বাতৰি প্ৰকাশ কৰিব লগা হ'ব পাৰে কিন্তু আজি সেয়াই হৈছে এটা খুবেই বেয়া দিন সকলোৱে বিচাৰিছে এইগৰাকী আমাৰ নক্ষত্ৰৰ জুবিন গাৰ্গৰ তদন্ত হ'ব লাগে সকলোৱে পৰিকল্পিত হত্যাকাণ্ড বুলি সকলোৱে দাবী উত্থাপিত কৰিছে আৰু এই মুহূৰ্তত মই মোৰ সতীৰ্থক বাৰে বাৰে অনুৰোধ কৰিছোঁ যিটো ৰাইজৰ দাবী ৰাইজ আছে জুবিন গাৰ্গৰ কাষত আৰু ৰাইজে বাৰে বাৰে কৈ আছে যে এয়া জুবিন গাৰ্গক পৰিকল্পিত হত্যা কৰা হৈছে গতিকে আমি বাৰে বাৰে দেখাব চেষ্টা কৰিম প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তৰ অতিকৈ মৰ্মাহিত খবৰটো ৰাইজে কোৱাৰ দৰে জুবিন গাৰ্গক যদি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তদন্ত লাগে আমাক আৰু এয়া আজিৰ দিনটোৰ অতিকৈ দুখ লগা এটা ভিডিঅ' অতিকৈ দুখ লগা এই বিশেষ মুহূৰ্ত আমাৰ নয়নৰ মণি আমাৰ হাৰ্টথ্ৰব আমাৰ জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ এইদৰে এইখন গাড়ীত আমি কেতিয়াও কল্পনা নকৰা জুবিন গাৰ্গ আজি এইখন গাড়ীত দেখা গৈছে এইদৰে জুবিন গাৰ্গক দেখা গৈছে এইখন গাড়ীত জুবিন গাৰ্গ লৈ অহা দেখা গৈছে আৰু এয়া দেখা গৈছে অতিকৈ এইখন গাড়ীতে শিল্পী জুবিন গাৰ্গ আছে এইখন গাড়ীতে যিখন গাড়ীত আচলতে এইদৰে জুবিন গাৰ্গৰ মৃতদেহ লৈ অহা হৈছে আৰু যাৰ বাবে আমি বাৰে বাৰে ক'ব লাগিব যে মৃতদেহ দেখা গৈছে এইখন গাড়ীতে জুবিন দাৰ মৃতদেহ লৈ অহা হৈছে আৰু সকলোৱে ফুল ছটিয়াইছে মৰমৰ শিল্পীগৰাকীক এইটো অৱস্থাত দেখিবলৈ আশা নকৰা সেই দিনটো আজি এয়া অসমবাসী ৰাইজৰ ওচৰত এটা খুবেই বেয়া দিন বাৰে বাৰে কৈছোঁ আমাৰ নক্ষত্ৰ গুচি গ'ল আমাক এৰি জুবিন গাৰ্গ গুচি গ'ল আৰু তেওঁৰ যিহেতু কেতিয়াবাই গুচি গ'ল আৰু এয়া তেওঁৰ মাত্ৰ দেহাটো আজি এইদৰে তেওঁৰ শৰীৰটো এইদৰে আচলতে সম্পূৰ্ণ গুৱাহাটী মহানগৰীৰ মাজেৰে লৈ যোৱা হৈছে তেওঁৰ পিতৃ যিহেতু অসুস্থ পিতৃক এবাৰ জুবিন গাৰ্গৰ অন্তিমখন মুখ শেষৰ মুহূৰ্ত পিতৃক দেখুওৱাৰ লক্ষ্যৰে কাহিলীপাৰাস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে এইদৰে জুবিন গাৰ্গক লৈ অহা এই বিশেষ এম্বুলেঞ্চখন আৰু এয়া আচলতে আজি এক মৃত্যু যে সহজ এনেকুৱা ধৰণৰ কিছুমান কথা এতিয়া এইদৰে ক'ব লাগিব মৃত্যু সঁচাকৈ সহজ নেকি জুবিন গাৰ্গক আমি হেৰুৱালোঁ এইখন গাড়ী মই বাৰে বাৰে কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে এইখন হৈছে জুবিন গাৰ্গৰ গাড়ীখন যিখন গাড়ীত জুবিন গাৰ্গ আছে যাক বিচাৰি অনুৰাগী হাবাথুৰি খাই অনুৰাগীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে এফালে জুবিন গাৰ্গৰ গাড়ীখন গৈ আছে আৰু আনফালে পিছফালে সকলোৱে জয় জুবিন দাক বিচাৰি হাহাকাৰ কৰি ঘূৰি ফুৰা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে অতিকৈ দুখ লগা মুহূৰ্ত আমি বাৰে বাৰে কৈছোঁ এই মুহূৰ্ত প্ৰত্যেকী দৰ্শকক এয়া আমাৰ মাজত জুবিন দা নাই জুবিন দা শেষ হৈ গ'ল জুবিন দা আমাৰ মাজত নাই জুবিন দাই সকলোকে এৰি থৈ জুবিন দা গুচি গ'ল আমাৰ মাজৰ পৰা আৰু উচিত দেশলৈ জুবিন দা গুচি গৈছে আমাৰ মাজত প্ৰত্যেকগৰাকী লোকক কন্দুৱাই এইখন যিখন গাড়ীত জুবিন দাক কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা মুহূৰ্ত এইখন গাড়ীতে সঁচাকৈ জুবিন দা আছে জুবিন দাৰ মৃতদেহ জুবিন দাৰ যি আচলতে নচৰ দেহ এইখন গাড়ীতে তুলি নিয়া হৈছে আৰু আজি অনুৰাগীসকলৰ আজি হাহাকাৰ অৱস্থা আমি বাৰে বাৰে কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এয়া আচলতে কেতিয়াও নিবিচৰা এই বিশেষ দুখ লগা মুহূৰ্ত আজি এয়া অসমবাসী ৰাইজে চাই আছে এয়া গুৱাহাটী মহানগৰী অতিকৈ মৰ্মাহিত খবৰ আৰু এইগৰাকী আমাৰ হাৰ্টথ্ৰব এইখন গাড়ীতে গৈ আছে অচিন দেশলৈ তেওঁৰ মৃতদেহ তেওঁৰ নচৰ দেহ তেওঁৰ প্ৰাণ
দেশলৈ জুবিন দা গুচি গৈছে জুবিন দা এতিয়াও এই যেতিয়া বিহু প্ৰগ্ৰেম কৰিবলৈ জুবিন দা আহে যেতিয়া অনুষ্ঠান কৰিবলৈ জুবিন দা আহে যিদৰে জুবিন দাৰ গাড়ীখনৰ পিছফালে দৰ্শকসকলে অনুৰাগসকলে জুবিন দাৰ লগত ফটো মাৰিবলৈ জুবিন দাক বিচাৰি এইদৰে যোৱা দেখা যায় আৰু এই মুহূৰ্তত ক'ব লাগিব তেনে এক ছবিয়ে দেখা গৈছে তেনে এক প্ৰতিচ্ছবি দেখা গৈছে কিয়নো আমি বাৰে বাৰে ক'ব লাগিব প্ৰত্যেকগৰাকী দৰ্শকক তেনে এক প্ৰতিচ্ছবিয়ে এতিয়া দেখা গৈছে যিখন প্ৰতিচ্ছবিৰ আচলতে জুবিন গাৰ্গৰ অনুষ্ঠান থাকিলে দেখা যায় আচলতে এই ধৰণৰ কিছুমান জুবিনৰ অনুৰাগীসকলে এইদৰে যেতিয়া জুবিন গাৰ্গে অনুষ্ঠান কৰিবলৈ যায় ঠিক তেতিয়া দেখা যায় জুবিন গাৰ্গক এইদৰে ভিৰ কৰা দেখা যায় জুবিন গাৰ্গৰ ফটো তুলিবলৈ জুবিন গাৰ্গৰ লগত এটা মুহূৰ্ত শ্বেয়াৰ কৰিবলৈ কিন্তু এই মুহূৰ্তত ক'ব লাগিব কিন্তু সেয়া নহয় সেয়া সম্পূৰ্ণভাৱে মিছা এয়া হৈছে জুবিন গাৰ্গৰ কোনো পূৰ্বৰ যেতিয়া জুবিন গাৰ্গৰ অনুষ্ঠান থাকিলে পুৱতি নিশা পুৱা হৈ যায় সেইদৰে দৰ্শকে জুবিন গাৰ্গৰ গাড়ীৰ পিছে পিছে দৌৰ মাৰে একপি ফটোৰ বাবে কিন্তু আজি সেয়া নহয় জুবিন দাৰ আজি নশ্বৰ দেহৰ পিছে পিছে দৌৰি গৈছে অনুৰাগীসকল অতিকৈ ভাষাহীন শব্দহীন হৈ পৰিছে এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব লাগিব প্ৰত্যেক দৰ্শকক অতিকৈ দুখ লগা মুহূৰ্ত আজিৰ দিনটোৰ বাবে সেই বিশেষ দিনটো মই বাৰে বাৰে কৈছোঁ আমি কেতিয়াও এনেকুৱা বাতৰি প্ৰকাশ কৰিম বুলি জীৱনত ভাবিব নোৱাৰা কিছুমান মুহূৰ্তৰ আজি সাক্ষী হৈ ৰৈছে বুলি ক'ব লাগিব প্ৰত্যেকগৰাকী দৰ্শকক বাৰে বাৰে ক'ম যে আমাৰ হাৰ্থক জুবিন দাক আগতে দেখা পাইছিলে জুবিন গাৰ্গৰ গাড়ীৰ পিছে পিছে অনুৰাগীয়ে অনুষ্ঠান চাবলৈ এইদৰে ভিৰ কৰে জুবিন গাৰ্গৰ ফটো উঠিবলৈ এইদৰে ভিৰ কৰিছিলে সেই পূৰ্বৰ দিনবিলাক মনত পেলাওক যেতিয়া জুবিন গাৰ্গ জীয়াই আছিলে জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ এইদৰে ভিৰ হৈছিলে পুৱতি নিশালৈকে জুবিন গাৰ্গৰ অনুষ্ঠানত ভিৰ হয় লগতে যুৱচামে জুবিন গাৰ্গৰ ফটো তুলিবৰ কাৰণে জুবিন গাৰ্গক ওচৰৰ পৰা চুই চাবলৈ জুবিন গাৰ্গক ভৰি সেৱা কৰিবলৈ এইদৰে জুবিন গাৰ্গৰ গাড়ীৰ পিছে পিছে দেখা যায় কিন্তু আজি সেয়া কোনো অনুষ্ঠান নহয় আজি হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পিছে পিছে আজি কান্দি দৌৰিব লগা হৈছে অনুৰাগী আমি পুনৰ কৈছোঁ দৰ্শকসকলক অতিকৈ মৰ্মাহিতৰ খবৰ এই খবৰটো অতিকৈ মৰ্মাহিতৰ খবৰ যে আজি এয়া হৈছে গুৱাহাটী মহানগৰীৰ পৰা অন্তিমটো ক্ষণ যিটো কথা বাৰে বাৰে ক'ব লাগিব যে অতিকৈ দুখ লগা সময় কল্পনা কৰিব নোৱাৰা এটা মুহূৰ্ত য'ত দেখা গৈছে লাখ লাখ অনুৰাগী আজি ওলাই আহিছে জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পিছে পিছে জুবিন দা কৰি জুবিন দা তুমি ক'ত গ'লা জুবিন দা কিয় আমাক এৰি গ'লা এইদৰে জীয়াই থকা এগৰাকী জুবিন দাক মনত আনি জুবিন দাৰ আজি জীৱিত ৰূপত নহয় জুবিন দাৰ নশ্বৰ দেহৰ দৌৰি নশ্বৰ দেহৰ পিছে পিছে এইদৰে জনতাৰ ভিৰ অনুৰাগীৰ ভিৰ গতিকে প্ৰত্যেকেই দৰ্শকক কৈছোঁ আপুনি সকলোৱে প্ৰাৰ্থনা কৰক জুবিন দা য'তেই আছে ভালকৈ থাকক পুনৰবাৰ অসমতে জন্ম লাভ কৰক আমাৰ মৰমৰ শিল্পী জুবিন দাই